বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আনিছোঁ। যদি স্কিপ নকৰি চাব আপোনালোকে বহুত ইনফৰ্মেশ্যন পাব ভাল ভাল। সেইটো কাৰণে আপোনালোকৰ বহুতৰ আহিছে চাগে আৰু আহিবও পাৰে আগলৈ ইয়ৰ আৰ্নিং হ'ল বুলি কিনে, আৰু তাত ডেট এটা দি দিব, যেনেকা মই ইয়াত দেখাই দিছোঁ স্ক্ৰীনত চাব পাৰে আপোনালোকে। নতুন ক্ৰিয়েটাৰসকলে বহুতে ভয় খায়, সেইবাবে মই এইটো কৈ দিছোঁ যে এইটো একো চিন্তা কৰিবলৈ কথা নহয়। যিমানটো ডেটৰ ভিতৰত দিছে, যেনেকা আগষ্টত দি দিছে বা ছেপ্টেম্বৰ দি দিছে, ডেট এটা দি দিছে, সেই ডেটটোত আপোনালোকৰ অট'মেটিক ঠিক হৈ যাব। আৰু এইটো প্ৰব্লেম কেলৈ আহে সেইটো কৈ দিছোঁ মই। এই প্ৰব্লেমটো আহে কাৰণ বহুতে নিজৰ মানে বিজনেছ টাইপ দি থৈ দিছে, ইণ্ডিভিজুৱেল দিবলৈ লাগে, তাত বিজনেছ টাইপ দি থৈছে পে আউট ছেটিঙত। তাৰপিছত গৈ কিনে পে আউট ছেটিংটো আপডেট কৰিছে। এতিয়া নটিফিকেশ্যন বহুতৰ আপডেট আহিছে চাগে, এতিয়া আপডেট কৰিছে, সেইবাবে হ'ল বুলি লিখা আছে তাত। যিমানটো ডেটৰ ভিতৰত আছে সিমানটো ডেটৰ ভিতৰত ঠিক হৈ যাব, সেইটো চিন্তা কৰিব কোনো কথা নাই। আপোনালোকে পে আউটটোৰ লগত কিবা কিবি গড়বড় কৰিছে, সেইবাবে এইটো আহিছে। পে আউট ছেটিং কৰোঁতে আপোনালোকে সেইবাবে শুদ্ধ কৰি থ'ব, নহ'লে বহুত প্ৰব্লেম আহি যায়। পে আউট ছেটিংটোৱে মেইন আৰ্নিঙৰ কাৰণে, ফেচবুকত চবে মেক্সিমাম আৰ্নিঙৰ কাৰণেই আহিছে। আৰু যদি আৰ্নিঙত আপোনালোকে পে আউট ছেটআপটোৱে যদি ভুল কৰি দিয়ে, তেনেহ'লে এনেকুৱা বহুতো প্ৰব্লেম দেখা যাব। সেইবাবে আপোনালোকে পে আউটটো ছেটআপ কৰোঁতে খুব ধুনীয়াকৈ ছেটআপ কৰিব, আৰু জনা মানুহক সুধি ল'ব, নহ'লে যদি কোনো নাই সেনেকৈ জনা মানুহ ভিডিঅ' চাই ল'ব, তেতিয়া আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। সেইবাবে যিমান পাৰে পে আউট ছেটিংটো শুদ্ধ কৰি কিনে ভৰিবলৈ চেষ্টা কৰিব। এনেকুৱা বহুতৰ প্ৰব্লেম আহিছে যে হ'ল লিখা আছে, আৰু কিছুমান কাণ্ট্ৰি বা ডেট অফ বাৰ্থ বা নিজৰ নাম সেনেকুৱা পে আউট ছেটিঙত বহুত কিছুমান ভুল দি দিয়ে, বা টেক্স ইনফৰ্মেশ্যন সেইটো ভুল দি দিয়ে, কিছুমানে আধা কৰি থৈ দিয়ে, সেনেকুৱা হ'ল বুলি আহে। সেইবাবে আপোনালোকৰ যদি হ'ল বুলি আহিছে, তেনেহ'লে আপোনালোকে পে আউট ছেটিংটো পূৰা সম্পূৰ্ণ কৰি ফিল আপ কৰি আপডেট মাৰিছে, সেইবাবে এনেকুৱা হ'ল বুলি আহিছে। এতিয়া ফেচবুকে আপোনালোকক চাব যে সেই মানুহজন হয় নাই, যোনে আপডেট কৰিছে, বেংক একাউণ্ট ডিটেইলছ ভৰিছে, সেই মানুহজন হয় নাই চালি জাৰি চাব। তাৰপিছত আপোনালোকৰ একাউণ্টটো খুলি দিব, তেতিয়া আপোনালোকে ধুনীয়াকৈ আৰ্নিং কৰিবলৈ পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি থৈ যাব। আজিলৈ আহিছোঁ, ধন্যবাদ।